নলবাৰীক ভ্ৰাম্যমাণ দলৰ প্ৰাণকেন্দ্ৰস্বৰূপ বুলি বিবেচিত কৰা হয় আৰু এই নলবাৰীৰ পৰাই জন্ম লাভ কৰিছিল এখন আগশাৰীৰ ভ্ৰাম্যমাণ দল বৰদৈচিলা। নমস্কাৰ প্ৰিয় দৰ্শক, মই মৃদুল কলিতা আৰু আপোনালোকে চাবলৈ লৈছে অসম টাইম। এখন আগশাৰীৰ ভ্ৰাম্যমাণ দল বৰদৈচিলা, যিখন ভ্ৰাম্যমাণ দলক সকলো ৰাইজে হৃদয়ৰ পৰা আঁকোৱালি লৈছে। ইতিমধ্যে অসমৰ প্ৰতিখন জিলাতে এই বৰদৈচিলাই নাট প্ৰদৰ্শন কৰিছে আৰু বৰ্তমান 2024-25 বৰ্ষৰ কাৰণে বৰদৈচিলা নাটৰ সম্পূৰ্ণ প্ৰস্তুতি তুংগত উঠিছে আৰু বৰ্তমান মই উপস্থিত আছো বৰদৈচিলা পৰিয়ালৰ লগত। আমাৰ সৈতে উপস্থিত আছে বৰদৈচিলাৰ প্ৰযোজক বিশিষ্ট অভিনেতা নজৰুল ইছলাম ডাঙৰীয়া। আমাৰ লগত উপস্থিত আছে নাট্যকাৰ নৱৰত্ন পাটোৱাৰী, লগতে নাট্যকাৰ সতীশ দাস আৰু আমাৰ সৈতে উপস্থিত আছে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি লীনা বাইদেউ, লগতে উপস্থিত আছে বিশিষ্ট শিক্ষাবিদ বিনয় কুমাৰ মজুমদাৰ তথা বিশিষ্ট লোকসকল ইয়াত উপস্থিত আছে। আমি পোনে পোনে যিগৰাকী বৰদৈচিলা নাটৰ প্ৰযোজক, বিশিষ্ট অভিনেতা আৰু নাটককে তেখেতৰ জীৱনৰ সৰ্বাংগীন বুলি ভাবি লোৱা বিশেষ ব্যক্তি আমাৰ সৈতে উপস্থিত আছে নজৰুল ইছলাম ডাঙৰীয়া। আমি তেখেতৰ পৰা 2024-25 বৰ্ষৰ কাৰণে কেনেকুৱা প্ৰস্তুতি হৈছে আমি জানিবলৈ প্ৰয়াস কৰিম। আমি অহাবাৰ 24-25 নাট্যবৰ্ষত আমাৰ প্ৰস্তুতি সম্পৰ্কে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আমি অহাবাৰ নাটক কৰিম নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ অঘৰী ছোৱালীৰ প্ৰেম, নাট্যকাৰ সতীশ দাসৰ গংগাৰ পানী মক্কাৰ মাটি আৰু নাট্যকাৰ নৱৰত্ন পাটোৱাৰীদেৱৰ সীতাৰ সংসাৰ। এই তিনিওখন আগশাৰীৰ নাট্যকাৰৰ নাটক লৈ আমি জয়যাত্ৰা আৰম্ভ কৰিম আৰু আমি ইতিমধ্যেই আমাৰ দলটো পূৰ্ণাংগ ৰূপত লৈছোঁ। অভিনেতা মৃদুল বৰুৱা, অভিনেতা পংকজ বৰা, গুণেন শৰ্মা, দীপাংকৰ প্ৰতিম বৰা, কৃষ্ণৰাজ কাশ্যপ, জিতেন দাস, কৌতুক অভিনেতা বিমল তালুকদাৰ, তেওঁক লুজ কেৰেক্টাৰ বুলি ৰাইজে চিনি পায়, আৰু হেমন্ত ৰাজ। অভিনেত্ৰী হিচাপে আমাৰ থিয়েটাৰত অহাবাৰ থাকিব আপোনাৰ পল্লৱী ফুকন, হিমানী কলিতা, অঞ্জু বৰা আৰু অৰ্চনা পূজাৰী আদিয়ে। এইকেইটা আগশাৰীৰ অভিনেতা অভিনেত্ৰীক লৈ আমি নাট্যযুদ্ধ আৰম্ভ কৰিম বুলি মনস্থ কৰিছোঁ। 20 বছৰ অতিক্ৰম কৰা বৰদৈচিলা থিয়েটাৰে 2024-25 বৰ্ষৰ বাবে তিনিগৰাকী বিশিষ্ট নাট্যকাৰৰ তিনিখন বিশেষ নাটকৰ জৰিয়তে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠা বুলি ক'ব পাৰে। আমি যি তিনিগৰাকী নাট্যকাৰৰ দুগৰাকী বিশিষ্ট নাট্যকাৰ বৰ্তমান উপস্থিত আছে, আমি তেখেতসকলৰ পৰা এই নাট সন্দৰ্ভত কিছু মন্তব্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম। নমস্কাৰ, মই শ্ৰী সতীশ দাস। মোৰ এইবেলি মোৰ বৰদৈচিলা থিয়েটাৰত এখন নাটক পৰিৱেশন কৰা হৈছে, মনৰ মানুহ। আৰু 24-25 বৰ্ষৰ কাৰণেও সন্মানীয় নজৰুল ইছলাম প্ৰযোজক নজৰুল ইছলাম ডাঙৰীয়াই মোৰ এখন নাটক ইতিমধ্যে লোৱা বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই নাটখন হ'ল গংগাৰ পানী মক্কাৰ মাটি। এই বছৰ চলি থকা বছৰটোত মোৰ মনৰ মানুহ নাটকখন যি ধৰণে দৰ্শকে লৈছে, আন্তৰিকতাৰে লৈছে, যথেষ্ট মানুহৰ দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে আৰু আগন্তুক 24-25 বৰ্ষতো মোৰ ৰচনা আৰু সন্মানীয় প্ৰযোজক মহোদয়ৰ আশীৰ্বাদত মই নাটকখন ইতিমধ্যে তাৰ স্কেলিটন ইতিমধ্যে মই প্ৰস্তুত কৰিছোঁ। গতিকে এই নাটকখনেও মনৰ মানুহ নাটকখনৰ দৰে অহা বছৰো এই নাটকখনে নিশ্চয় দৰ্শক শ্ৰোতাক আপ্লুত কৰিব, মোৰ এইটো আত্মবিশ্বাস। এখন মৌলিক ধৰ্মী নাটক উপহাৰ দিয়া নাট্যকাৰ, বিশিষ্ট নাট্যকাৰ সতীশ দাস ডাঙৰীয়া আমি মন্তব্য ল'লোঁ। এইবাৰ আমি অন্য এগৰাকী নাট্যকাৰ বৰদৈচিলা 2024-25 বাবে আগবঢ়োৱা এগৰাকী কবি, সাহিত্যিক, ঔপন্যাসিক তথা এগৰাকী চৰকাৰী বিষয়াও বিশিষ্ট নাট্যকাৰ নৱৰত্ন পাটোৱাৰী। আমি তেখেতৰ পৰাও নাট সন্দৰ্ভত কিছু মন্তব্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম। নমস্কাৰ আটাইলে। প্ৰথমতে মই অসম টাইম পৰিয়াললৈ মোৰ এই ভোগালী বিহুৰ শুভেচ্ছা আৰু মোৰ স্বাগতম জনাইছোঁ। লগতে আমাৰ বৰদৈচিলা থিয়েটাৰ পৰিয়াললৈ মই মোৰ শুভকামনা জনাইছোঁ, কাৰণ এইবেলি 24-25 বৰ্ষত তেখেতসকলে মোৰ এখন নাটক ল'ম বুলি মাননীয় প্ৰযোজক
অসমৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী নজৰুল ইছলাম ডাঙৰীয়াই এই মোক কোৱাৰ বাবে মই তেখেতলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু উপস্থিত আমাৰ সাহিত্য সভাৰ সভাপতি মাননীয় ডক্টৰ লীনা ডেকা প্ৰমুখ কৰি ডক্টৰ বিনয় মজুমদাৰ, সন্মানীয় নাট্যকাৰ সতীশ ডেকা আদি কৰি লগতে আমাৰ অসম টাইমৰ মুখ্য সম্পাদক মহিবুৰ ৰহমান আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহাবেলিও মই এখন নাটক, যিখন নাটক মই লিখিম বুলি ভাবিছোঁ, ইতিমধ্যে মই কাহিনীটো সম্পৰ্কত আমাৰ প্ৰযোজক মহোদয়ক অলপ অৱগত কৰিছোঁ। মোৰ সামাজিক দায়বদ্ধতাটো আগত ৰাখি আমাৰ আগন্তুক বৰ্ষত সীতাৰ সংহাৰ নামেৰে এখন নাটক মই দিম বুলি মোৰ মনতে এটা সিদ্ধান্ত লৈ ইতিমধ্যে মই নামটো তেখেতসকলক ঘোষণা কৰাৰ বাবে ইতিমধ্যে দিছোঁ। এগৰাকী চৰকাৰী, তাৰ মাজতো কেনেদৰে আপুনি সাহিত্য চৰ্চা কৰিছে তথা এনেধৰণৰ নাটসমূহ বা কবিতা, উপন্যাস আদি লিখিবলৈ লৈছে? এইটো এটা সামাজিক দায়বদ্ধতা বুলি ধৰি লৈছোঁ, কাৰণ নাটক হ'ল সমাজ পৰিৱৰ্তন কৰাৰ কাৰণে আটাইতকৈ তাৰমানে দৰকাৰী আহিলা। সেইকাৰণে ভাবিছোঁ যে অহাবাৰ মই অলপমান আমাৰ প্ৰতিটো পৰিয়ালৰ মহিলাসকলে কেনেধৰণে সংসাৰখন চলাই নিয়ে, কেনেধৰণে সংসাৰখন চলাই নিয়াত তেখেতসকলে বাস্তৱ অভিজ্ঞতা যিখিনি সেইখিনিক লৈ মই নামটো আচলতে সীতাৰ সংহাৰ দিছোঁ। কাৰণ ৰামায়ণত সীতাই সেই সময়ত কৈছিল যে পৃথিৱীত কোনেও যাতে কোনো ছোৱালীৰ নাম সীতা নাৰাখে, গতিকে মই এইবাৰ ক'ব খুজিছোঁ যে সকলোৱে নামটো যাতে সীতা ৰাখক। সীতা ৰখাৰ কাৰণে কি কৰিব লাগে সংসাৰত, সেইখিনি কথা অকণমান মই জনাবলৈ এইবাৰ প্ৰয়াস কৰিম, যদি দৰ্শক ৰাইজে আদৰি লয়। মোৰ এইখন চতুৰ্থ নাটক হ'ব ভ্ৰাম্যমাণ থিয়েটাৰত, গতিকে মই অনুৰোধ ৰাখিম যাতে মোৰ দোষ ত্ৰুটি কিবা যদি থাকে আঙুলিয়াই দি মোক নাটকখন সফল কৰি দিয়াত সহযোগ কৰে সকলোৱে, আৰু নাটকখনে যাতে অসমৰ সমাজ জীৱনত আমাৰ কিবা হ'লেও দিয়াৰ এটা চেষ্টা কৰিব পাৰে। হয়, সেইখিনি উদ্দেশ্য ৰাখিয়ে মই আগন্তুক নাট্যবৰ্ষত আৰু বৰদৈচিলা থিয়েটাৰৰ এইবাৰ যিখিনি শিল্পী চলিত বৰ্ষৰো আৰু অহা বৰ্ষৰো গোটেইখিনি তাৰমানে সাধনালব্ধ শিল্পী, প্ৰত্যেকে সাধনা কৰি ভাল অভিনয় কৰাৰ চেষ্টা কৰে আৰু দৰ্শকক কিবা এটা দিয়াৰ কাৰণে নিজেও বহুতো প্ৰয়াস কৰে। গতিকে টিমটো খুব ভাল। আমি আশা কৰিম 24-25 বৰ্ষত বৰদৈচিলা থিয়েটাৰে একেবাৰে সুস্থ বাতাবৰণৰ মননশীল কাহিনীৰ নাটক উপস্থাপন কৰি দৰ্শকৰ সমাদৃত হ'ব। সামাজিক দায়িত্ববোধ হিচাপে লৈ নাটক বা কবিতা, উপন্যাস, সাহিত্য চৰ্চা কৰি যোৱা বিশিষ্ট নাট্যকাৰ যিগৰাকী ৰত্ন পাটোৱাৰীৰ আমি মন্তব্য ল'লোঁ। আমাৰ সৈতে উপস্থিত আছে বৰ্তমান নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ লীনা ডেকা বাইদেউ। আমি বাইদেউৰ পৰাও কিছু মন্তব্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম। হ'ব বাইদেউ, বহি থাকিলে হ'ব। বৰদৈচিলা পৰিয়ালৰ লগত জড়িত হৈ প্ৰথমতে কেনেকুৱা লাগে বা কি ক'ব বৰদৈচিলা সন্দৰ্ভত? বৰদৈচিলা নামটো বৰ পৰিচিত। আমাৰ নলবাৰীৰ এটা প্ৰতিষ্ঠিত নাট্য দল, ভ্ৰাম্যমাণ নাট্য দল। নলবাৰীত বহুতকেইটা ভ্ৰাম্যমাণ নাট্য দল ইতিমধ্যে গঠিত হৈছে, 2এটা ভাঙিও গৈছে, কিন্তু বৰদৈচিলাই এই যিটো ধাৰাবাহিকতা সেইটো বৰ সুন্দৰভাৱে বুজাই ৰাখিছে। তাৰ কাৰণে মই প্ৰযোজক নজৰুল ইছলামলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ যে নজৰুল ইছলামক আমি কলেজত পঢ়া দিনৰ পৰা পাইছিলোঁ, ভাল অভিনেতা আছিলে, কলেজত অভিনয় কৰিছিলে, নাটক লিখিছিলে। গতিকে নিজৰ যিহেতু নাটক সম্পৰ্কে জ্ঞান আছে, অভিজ্ঞতা আছে, আৰু সেই অভিজ্ঞতা আৰু সেই জ্ঞানেৰে তেওঁ বৰদৈচিলা যিটো নাট্য দল সেইটো বৰ সুন্দৰভাৱে ধৰি ৰাখিছে। আৰু অসমত এতিয়া বৰদৈচিলা বুলি ক'লে সকলোৱে জানে, বৰদৈচিলাৰ নাম অসমৰ সীমা পাৰ হৈ বাহিৰৰ ৰাজ্যলৈ গৈছে। ইয়াৰ যিবিলাক নাটক, সেই নাটকবিলাকত একোটা মেছেজ আছে, যিটো সমাজ জীৱনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু আমি সকলোৱে জানো যে নাটকে আচলতে সমাজ পৰিশুদ্ধ কৰে, সমাজক মেছেজ দিয়ে, আৰু সমাজৰ গতি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত নাটকে আগভাগ লয়। কাৰণ নাটক এনেকুৱা এটা কলা যে ইয়াৰ দুটা দিশ আছে। এফালে ইয়াক চাব পাৰি, ইয়াক শুনিব পাৰি, আৰু এই যিটো তাৰ পৰিবেশ্য যিটো তাৰ দিশ, সেইটোৱে যিবিলাকে হয়তো টেকনিক বুজি নাপায় বা নাট্যকলা বুজি নাপায়, সেইসকল নাটকখন চায়ে কিবা এটা বুজি পায়। গতিকে এই যে নাটকৰ এই যে যিটো তাৰ যিটো জ্ঞান দিব পৰা, মেছেজ দিব পৰা যিটো ধৰ্ম, সেইটোৱে দৰ্শকক সদায় আকৰ্ষণ কৰে। আৰু আমি দেখোঁ বিশেষকৈ আমাৰ যেতিয়া ইয়াত ৰাস মহোৎসৱ হয়, শিলডল ভাঙি কেনেকৈ ভ্ৰাম্যমাণলৈ আহে, মানুহে ধান বেচিও নাটক চাবলৈ আহে, এনেকুৱা এটা পৰিৱেশ হয়। আৰু এই ক্ষেত্ৰত আমাৰ
ভ্ৰাম্যমান অন্য নাটকৰ লগতে বৰদৈচিলাই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মই বৰদৈচিলাৰ নাটককেইখনৰ কথা এইবাৰৰ যিটো হেৰি প্ৰস্তুতি হৈছে তেওঁলোকৰ 23, 24 আৰু 25 বৰ্ষৰ কাৰণে যিকেইখন নাটকৰ কথা গম পালোঁ যে নিতান্তই ভাল নাটক হ'ব, মেছেজ থাকিব সমাজ জীৱনলৈ, কাৰণ নাট্যকাৰ দুজনে ইতিমধ্যে উল্লেখ কৰিছে কি কি কথা তাত আছে। আৰু আমি আশা কৰিম যে বৰদৈচিলাৰ এইবাৰ আৰু বেছি আগবাঢ়ি যাব। বৰদৈচিলাৰ আজি যি পৰিয়াল, এই পৰিয়ালৰ আড্ডাত মিলিত হোৱা বিশিষ্ট কবি, সাহিত্যিক, পাগলাৰ পাৰক লৈ ৰচিত বিভিন্ন লিখনি তেওঁ ইতিমধ্যে সমাজলৈ আগবঢ়াইছে ডক্টৰ বিনয় কুমাৰ মজুমদাৰ আছে। আমি তেখেতৰ পৰাও কিছু মন্তব্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম। ছাৰ, প্ৰথমতে বিহুৰ শুভেচ্ছা। ধন্যবাদ। অসম টাইমৰ সমূহলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভোগালী বিহু ইতিমধ্যে চলি আছে, আমি যাক মাঘৰ দহমি বুলি কওঁ, এই মাঘৰ দহমিৰো সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে নাট্যগোষ্ঠীৰ লগতে এই অসম টাইমৰ সমূহক ইতিমধ্যে কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে যিখিনি কথা শুনিলোঁ যে এই বছৰৰ যিটো 2024-25 বৰ্ষত অসমৰ এটা আগশাৰীৰ নাট্যগোষ্ঠী বৰদৈচিলা থিয়েটাৰে যি ধৰণে প্ৰস্তুতি লৈছে, এই প্ৰস্তুতিয়ে সমাজখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিব। আমি বৰদৈচিলাৰ জন্মলগ্নৰ পৰা জানো, এতিয়া বৰদৈচিলা 26 বছৰীয়া এটা যুৱক হৈছে। বৰদৈচিলা থিয়েটাৰৰ বিশেষকৈ নজৰুল ইছলাম ডাঙৰীয়াই নাটকৰ ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজ কৰা নাই। তেখেতে সুস্থ নাট মানে পৰিচালনাৰ ক্ষেত্ৰত বা সুস্থ নাটক অসমৰ জনসাধাৰণক দিয়াৰ ক্ষেত্ৰত কেতিয়াও মানে আপোচ কৰা নাই বুলি মোৰ বিশ্বাস। আৰু মই এই সময়তো আৰু এটা কথা সামগ্ৰিকভাৱে ক'ব বিচাৰোঁ যে আমি নাটকত আজি যি ধৰণৰ নেতিবাচক চৰ্চা হৈছে তাৰ মূল কথাটো হৈছে বিশেষকৈ নাটকসমূহত এটা যিটো আমি থিয়েট্ৰিকেল এলিমেণ্ট বুলি যিটো বস্তু কওঁ, এই থিয়েট্ৰিকেল এলিমেণ্টৰ সলনি টেকনিকেল এলিমেণ্টটো বহুত বেছি হোৱাৰ কাৰণে এই ধৰণৰ এক ধৰণৰ পৰিৱেশ হৈছে, যিটোৰ ক্ষেত্ৰত কেতিয়াও নজৰুল ইছলামে কম্প্ৰমাইজ কৰা নাই। আৰু মই আশা কৰিছোঁ আগন্তুক সময়তো এই নজৰুল ইছলাম ডাঙৰীয়াই যি ধৰণৰ প্ৰযোজনা অসমীয়া ৰাইজক নাট্য জগতৰ মানে জৰিয়তে আগবঢ়াব, এইখিনি অসমীয়া মানুহে চাই যথেষ্ট সুখ পাব। আৰু সঁচা অৰ্থত নাটক যে সমাজ, নাটক যে ৰাজনৈতিক দৃষ্টিভংগী বা সামাজিক অৰ্থনৈতিক দৃষ্টিভংগী প্ৰকাশৰ এক উত্তম আহিলা, এই যে 2 ঘণ্টাৰ ভিতৰত গোটেই সমাজ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো পূৰ্বৰ নাটকসমূহৰ জৰিয়তেও কোনো ধৰণৰ আপোচ নকৰাকৈ নজৰুল ইছলামে দাঙি ধৰিবলৈ সক্ষম হৈছে। আগন্তুক সময়তো দাঙি ধৰিব সক্ষম হ'ব বুলি মই বিশ্বাস কৰি পুনৰবাৰ আটাইকে মোৰ কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ আৰু এইখিনিকে ক'লোঁ। অন্যতম শুভাকাংক্ষী হৈছে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্ট। আমি তেখেতৰ পৰাও বৰদৈচিলাৰ সন্দৰ্ভত কিছু শুভেচ্ছামূলক মন্তব্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম। বৰদৈচিলা নলবাৰী জিলাৰ গৌৰৱ। বৰদৈচিলাৰ পৰিয়ালৰ লগত আমি সংক্ষিপ্ত হৈ আমি নিজকে গৌৰৱ অনুভৱ কৰোঁ। আজিৰ এই শুভ দিনত ভোগালী বিহুৰ আটাইলৈ মই শুভেচ্ছা জনাইছোঁ। অসম টাইমৰ সম্পাদকৰ লগতে কৰ্মকৰ্তাসকলক শুভেচ্ছা জনাইছোঁ। নাট্যকাৰ দুজনলৈ শুভেচ্ছা জনাইছোঁ। দুইজনে 2খন নাটক ইতিমধ্যে প্ৰযোজকৰ হাতত দিছে। নজৰুল ইছলাম ডাঙৰীয়াই তেখেতৰ এই 26 বছৰীয়া যিটো ইতিহাস ৰহিছে, এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা। অসমৰ প্ৰতিগৰাকীয়ে বিচাৰে বৰদৈচিলা নাটকে, বৰদৈচিলা থিয়েটাৰখনে সদায় অসমৰ আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰ হিচাপে পৰিগণিত হৈ আহিছে, পৰিগণিত হৈ থাকক। আমি তাকেই আজিৰ এই শুভ দিনত তাকেই কামনা কৰিম। আৰু অসম টাইমৰ পৰিয়াললৈ মই ধন্যবাদ জনাইছোঁ। ইয়াতে সমবেত গোটেই প্ৰায়গৰাকী আমাৰ বিশিষ্ট লোককে মই বৰদৈচিলা পৰিয়ালৰ আটাইগৰাকী ব্যক্তিকে মই আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰাইছোঁ আৰু বৰদৈচিলা থিয়েটাৰৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। সম্পূৰ্ণ 26 বছৰ অতিক্ৰম কৰি যোৱা তথা প্ৰযোজক নজৰুল ইছলাম ডাঙৰীয়া যি আপোচহীনভাৱে তেওঁ যি সেৱা আগবঢ়াই গৈছে, এই আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল বৰদৈচিলাক সকলো ৰাইজে পুনৰ আঁকোৱালি লওক, তাৰে কামনাৰে নলবাৰীৰ পৰা মৃদুল কলিতা, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ।
মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম